নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ, যিটো অৰুণোদয় আঁচনিলৈ আহিছে ভাল খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব এবাৰ ৩,১০০ টকাকৈ। যদি আপুনি ৩,১০০ টকাটো লাভ কৰিব বিচাৰিছে তেনেহ'লে আপুনি কি কৰিব লাগিব আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ প্ৰথমতে যিটো লৈছোঁ আপোনালোকৰ বাবে এটা বিগ আপডেট, যিটো অৰুণোদয় আঁচনি এবাৰ মহিলাসকলে যিটো ভাবিছে যে কোনে কোনে লাভ কৰিব এই সুবিধা। তো মামাই যিহেতু সকলোকে যিহেতু এই সুবিধা দিম বুলি কৈছে, যিসকলৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মহিলাসকলে এই সুবিধা লাভ কৰিব পাৰিব, যদিহে আপোনাৰ ৰেচন কাৰ্ড আপুনি লাভ কৰিছে। তো ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব এই সুবিধা। আৰু কেইবাটাও আৰু কিছুমান মহিলাৰ যিহেতু নাম কৰ্তন কৰা হৈছে। তো কিহৰ বাবে কৰ্তন কৰা হৈছে চাওক, যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি বা আপুনি যদি 4 লাখতকৈ অধিক টকা যদি আপুনি ইনকাম কৰে আপোনাৰ ঘৰত, তেনেহ'লে কিন্তু এই ধন আপুনি লাভ নকৰে। যিসকলৰ 4 লাখতকৈ তলত ইনকাম হ'ব সেই মহিলাসকলকহে দিয়া হ'ব এই আঁচনিৰ সুবিধা। আৰু এই আঁচনিৰ সুবিধা প্ৰতিগৰাকী মহিলাই লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড থাকিব। আৰু ৰেচন কাৰ্ডত আপোনাৰ পৰিয়াল কেইজন আছে সেই বস্তুটো আপোনালোকে চাব লাগিব। আৰু আপোনালোকৰ ঘৰত যদি এজনতকৈ যদি অধিক মহিলাই যদি ধৰক আপোনাৰ অৰুণোদয় আঁচনি লৈ আছে, তেনেহ'লে কিন্তু সেই মহিলাগৰাকীয়ে যিটো অৰুণোদয় আঁচনি লাভ নকৰে, মানে আপোনালোকৰ যিকোনো ঘৰৰ এজনৰ নাম বাদ পৰিব পাৰে। তো এতিয়া আপোনালোকে চাওক কেনেকৈ লাভ কৰিব। এবাৰ যিটো কেতিয়া দিয়া হ'ব এই আঁচনিৰ ধন, যিটো ৩,১০০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি যিটো মামাই জনাইছে। তো তাৰ কাৰণে আপোনালোকে কিমান দিন আৰু অপেক্ষা কৰিব লাগিব চাওক। এতিয়া যিটো মামাই যিটো কৈ আছে যে ৩,১০০ টকালৈ বৃদ্ধি কৰা হ'ব, কিন্তু তাৰ কাৰণে আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব। আৰু যিটো ইলেকশ্যন, মাজত যিটো ইলেকশ্যন আহিছে, আৰু ইলেকশ্যন শেষ হোৱাৰ পিছতহে, ইলেকশ্যনৰ পাছতহে এই সুবিধা যিটো মামাই দিম বুলি কৈছে। তো কিছুমানে কৈ আছে জানুৱাৰী মাহৰ পৰা দিব, কিন্তু জানুৱাৰী মাহৰ পৰা যিটো এইটো সম্ভৱ নহয়। আপোনালোকক যিটো জানুৱাৰী মাহৰ পৰা নিদিয়ে, কিন্তু আপোনালোকক ইলেকশ্যনৰ পাছতহে এই আঁচনিৰ যিটো ৩,১০০ টকা বুলি কোৱা হৈছে, সেই ৩,১০০ টকাটো প্ৰদান কৰিব যিটো চৰকাৰে। তাৰ কাৰণে আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব। আৰু আপোনাৰ একাউণ্টত আপোনাৰ যিটো অৰুণোদয় আঁচনিৰ যিটো একাউণ্ট আছে, সেই একাউণ্টটো আপোনালোকে এক্টিভ কৰি ৰাখিব লাগিব। আপোনাৰ একাউণ্টটো ভালদৰে আপুনি ৰাখিব লাগিব, মানে লিংক কৰা ৰাখিব লাগিব। যদি আপোনাৰ আধাৰৰ লগত যদি লিংক নাথাকে, বা আপোনাৰ যদি ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব পাৰে। আপোনাৰ যিটো ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰটো আপোনাৰ এক্টিভ হ'ব লাগিব। কিছুমান মহিলাৰ এনেকুৱা হৈছে, আপোনাৰ যিটো নাম কৰ্তন হোৱাৰ কাৰণে কৈছোঁ। তো কিছুমান মহিলাৰ নাম কৰ্তন হৈ গৈছে কিহৰ বাবে চাওক, আপুনি যিটো মোবাইল নম্বৰ ব্যৱহাৰ কৰি আছে সেই মোবাইল নম্বৰটো আন বেলেগৰ নম্বৰ আপুনি দিছিলে। তো সেই বেলেগৰ নম্বৰটো দিয়াৰ বাবে যিটো OTP আছে, সেই OTPটো আপোনাৰ মোবাইলত নাহে, কিন্তু বেলেগ এজনৰ তাতহে সেই OTPটো যায়। তো সেইবাবে যিহেতু আপুনি এই আঁচনিৰ মানে আপোনাৰ যিটো নামটো কৰ্তন কৰা হ'ব পাৰে, কিন্তু তাৰ কাৰণে কিছুমান মহিলাৰ যিটো নাম অহা নাই, বা আপোনাৰ লিষ্টত নাম অহা নাই, বা আপুনি লাভ কৰা নাই। কিছুমানৰ ধন এতিয়াও লাভ কৰা নাই। কিছুমান এনেকুৱা বিধৱা মহিলা আছে, সেই বিধৱা মহিলাও লাভ কৰা নাই। তো চৰকাৰে যিটো কৈছে যে সকলো মহিলাকে দিয়া হ'ব বুলি, কিন্তু এতিয়া কথাটো হৈছে কি, কিছুমান এনেকুৱা মহিলা আছে যিবিলাক মহিলা যিটো একেবাৰে অক্ষম, মানে আপোনাৰ যিটো একেবাৰে অৱস্থা বেয়া। তো তেনেকুৱা মহিলাও যিটো অৰুণোদয় আঁচনিৰ পৰা যিটো বাদ পৰিছে। আৰু কিছুমান এনেকুৱা মহিলা আছে যিসকলৰ পাব নালাগে, কিন্তু সেইসকলেও পাই আছে। তো এতিয়া যিটো চৰকাৰে এটা হেল্ল' গাইজ, আপোনালোকৰ মাজত এটা প্ৰডাক্ট লৈ আহিছোঁ, যিহেতু আপোনালোক দেখুৱাব খুজিছোঁ। খুবেই যিহেতু মাৰ্কেটত চলি আছে, আৰু আপোনালোকৰ যদি ইউটিউবাৰ হয় বা আপুনি যদি ছ'চিয়েল ৱৰ্কাৰ হয়, তেনেহ'লে আপোনাক এই বস্তুটো যিটো প্ৰয়োজন হৈছে, আপোনাৰ যদি প্ৰয়োজন যদি আপুনি বিচাৰি আছে, তেতিয়াহ'লে আপুনি ল'ব পাৰিব। একেবাৰে ধুনীয়া বস্তু হয় এইটো। এটা আপোনাৰ যিটো আপুনি বয়া মাইক যিটো ব্যৱহাৰ কৰি আছে, বয়া মাইকটো ভাল, কিন্তু এইটো আপোনালোকৰ যিটো আপুনি কম দামতে আপুনি লাভ কৰিব পাৰিব। যদি যে গ্ৰেইন আৰু মাইক খুবেই যিটো মাৰ্কেটত উপলব্ধ হৈছে, আৰু আপোনালোকে যদি ল'ব বিচাৰিছে তেনেহ'লে ল'ব পাৰিব। মোৰ বায়'ত যিহেতু আপোনাৰ লিংক দিয়া আছে, টেগ প্ৰডাক্টত গৈ আপুনি এই প্ৰডাক্টটো আপুনি চাৰ্চ কৰিব পাৰিব। আৰু ইয়াৰ পৰা ল'লে আপুনি যিটো ডিছকাউণ্ট লাভ কৰিব পাৰিব। আৰু এই প্ৰডাক্টটো আপুনি যদি লয়, এইটো গ্ৰেইনাৰো হয়। গ্ৰেইনাৰৰ যিটো আপোনাৰ ছিংগলটো হয়, মোৰ যিটো ছিংগল আপোনাৰ ইয়াত মাইক আছে, ডবল মাইকৰো পায়। ডবল মাইকৰ হ'লে আপোনাৰ প্ৰাইচ অলপ বেছি হৈ যায়, 2200-2300 ভিতৰত আপুনি ডবল মাইক পাই যাব। আৰু যদি ছিংগলটো লয়, তেতিয়াহ'লে 1500 টকাৰ ভিতৰত আপুনি এই মাইক বাই কৰিব পাৰিব। আৰু ইয়াৰ চাউণ্ডটো খুবেই ভাল। যদি আপুনি চাওক, এতিয়া নইজটো মোৰ কিমান নম্বৰত দিয়া আছে, ঠিক আছে। তো এতিয়া আপোনাক ইয়াত নইজটো দেখুৱাই দিছোঁ। তো এতিয়া 1 নম্বৰত আপোনালোকে চাওক চাউণ্ডটো, আৰু 2 নম্বৰত আপোনালোকে চাব পাৰে একেবাৰে নোহোৱা হৈ গৈছে। আপোনাৰ যিটো বাহিৰত চাউণ্ড থাকে সেই চাউণ্ডটো নোহোৱা হৈ যাব। 3 নম্বৰত আপুনি চাব পাৰে, 3 নম্বৰত একদম ক্লিয়াৰ হ'ব। আপোনাৰ বাহিৰৰ একো চাউণ্ড আপুনি লাভ নকৰে ইয়াত, ঠিক আছে। তো একেবাৰে ভাল হয় প্ৰডাক্টটো, মই ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে যদি ল'ব বিচাৰিছে তেনেহ'লে আপুনি এই গ্ৰেইনাৰ মাইকটো ল'ব পাৰে। মোৰ বায়ো যিটো আপোনালোকৰ টেগ প্ৰডাক্টত গৈ আপুনি ভিডিঅ'ৰ টেগ প্ৰডাক্টত গৈ আপুনি এই প্ৰডাক্টটো চাৰ্চ কৰিব পাৰে। তো তাৰ পৰা আপুনি যদি লয়, আপোনাৰ যিটো ডিছকাউণ্ট আপুনি লাভ কৰিব পাৰিব। তো গাইজ নিশ্চয় বুজি পালে। তো ভাল প্ৰডাক্ট হয়, আপোনালোকে যদি ল'ব বিচাৰিছে তেনেহ'লে আপুনি বাই কৰিব পাৰে।
কাম কৰিছে যিটো ঘৰে ঘৰে ভেৰিফিকেশ্যন আপোনালোকক কৰিব বুলি কৈছে তো আপোনালোকৰ ঘৰত হয়তো ভেৰিফিকেশ্যন টিম এটা আহিব পাৰে তাত আপোনালোকক যিটো ভেৰিফাই কৰিব পাৰে আপোনাৰ আপুনি পোৱাৰ যোগ্য হয়নে নহয় যদি আপুনি আপোনাৰ যোগ্য হয় তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব পাৰিব এই আঁচনিৰ সুবিধা আৰু প্ৰতিগৰাকী মহিলাকে যিটো দিম বুলি কৈছে তো মামাই তো নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব মাত্ৰ আপোনাৰ একাউণ্টটো আপুনি এক্টিভ কৰি ৰাখক আপোনাৰ যিটো অৰুণোদয় আঁচনি একাউণ্ট আছে তাত আপোনালোকৰ লিংকটো কৰাই ৰাখিব আপোনাৰ মোবাইল নম্বৰটো ঠিকেই আপুনি ফুল নম্বৰটো নিদিব আপোনাৰ শুদ্ধ নম্বৰটো দিব যাতে আপোনাৰ আধাৰৰ লগত লিংক থকা নম্বৰ হ'ব লাগিব যদি আপোনাৰ আধাৰৰ লগত লিংক নাথাকে তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ যিহেতু নামটো কটা যাব পাৰে তো বহুখিনি সমস্যাৰ বাবে যিটো নামবিলাক কৰ্তন হৈ যায় তো সেই বস্তুটো আপুনি ভুল নকৰিব এতিয়াৰ পৰা আপুনি সাজু হওক আৰু আপোনাৰ পঞ্চায়ত অফিচত আপুনি খবৰ কৰক বা আপুনি ডিচি অফিচত যাওক আপোনাৰ যদি কিবা ভুল হৈ আছে আপুনি ব্লকত যাওক তো সেই বস্তুটো আপোনালোকে খবৰ কৰি ৰাখক যে আপোনাৰ সকলো ঠিকে আছে নে নাই মানে যোৱা মাহত আপুনি অৰুণোদয় আঁচনি পাইছে নে নাই যদি আগৰ মাহত আপুনি পাই আছে বা আপোনাৰ যদি একো প্ৰব্লেম হোৱা নাই তেনেহ'লে আপুনি এবাৰো পাব নেক্সট বাৰো পাব তো চাওক কিছুমানৰ এনেকুৱা হৈ যায় আপোনালোকৰ যিহেতু 2-3 মাহ ধৰি অৰুণোদয় আঁচনি পইচা নোসোমায় তো কিছুমানৰ যিহেতু সোমাই আছে কিছুমানৰ সোমোৱা নাই তো তাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন দিব লাগিব আপুনি ডিচি অফিচ বা আপুনি পঞ্চায়তত এপ্লিকেশ্যন দিয়ক জনাওক যে আপোনাৰ কিহৰ বাবে আপুনি এই আঁচনি ধন লাভ কৰা নাই কি প্ৰব্লেম হৈছে সেই কথাখিনি আপুনি জানি লওক তাৰপিছত আপুনি এই বস্তুখিনি আপুনি লাভ কৰিব পাৰিব যদি আপোনাৰ ভুল থাকে তেনেহ'লে আপুনি নাপায় আৰু ভুল নাথাকিলে আপুনি নিশ্চয় এই আঁচনিৰ যিটো পইচা আপোনালোকক দিয়া হয় সেই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব আৰু মামাই যিটো কৈছে যে 3100 টকা মানে 3100 টকালৈ যিটো এই আঁচনিৰ ধন বৃদ্ধি কৰিব বুলি কিন্তু এই আঁচনিৰ ধন আপুনি এতিয়া লাভ নকৰে আৰু কিছুদিন পিছতহে আপুনি লাভ কৰিব আৰু আপুনি কিছুদিন ৱেইট কৰিব লাগিব যিহেতু আপোনালোকক কৈ আছে যে 3100 টকা জানুৱাৰী মাহত দিম বুলি তো জানুৱাৰী মাহত কিছুমান ইউটিউবাৰহে কৈছে কিছুমানে ভিডিঅ' বনাই কৈছে কিন্তু সেইটো নহয় আপোনালোকে এইটো আপোনালোকে ৱেইট কৰিব লাগিব এতিয়ালৈকে কোনো ধৰণৰ জাননী অহা নাই যে আপোনালোকক এই মাহতে দিম বা তেনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন অহা নাই যেতিয়া আহিব আপোনালোকে নিশ্চয় খবৰ পাই যাব তো গাইজ আৰু এটা খবৰ দিব বিচাৰিছোঁ যেটো ক'ব খুজিছোঁ যে লাখপতি বাইদেউসকলৰ চেক প্ৰদান যেহেতু কাৰ্যসূচী চলি আছে প্ৰতিখন জিলাৰ পৰা চলি আছে কিছুমানে যেহেতু লাখপতি বাইদেউৰ আঁচনিৰ ধন এতিয়ালৈ পোৱা নাই যিসকলে পোৱা নাই তেখেতসকলে কি কৰিব লাগিব চাওক তেখেতসকলৰ যেহেতু কিছুমানৰ এনেকুৱা হৈছে বেংকত আপোনাৰ পইচাটো হল কৰি ৰাখিছে তো বেংকত পইচাটো কিহৰ বাবে হল কৰিছে চাওক চৰকাৰে যেহেতু আপোনালোকক পইচাটো দি দিছে তো চৰকাৰে পইচাটো দিয়াৰ পিছত আপোনালোকে তাৰ পিছতো আপুনি এই ধনটো লাভ কৰিব পৰা নাই কাৰণটো হৈছে কি আপোনাৰ বেংকত কোনোবা ধৰক আপোনাৰ EMI চলি আছিলে বা লোন আছিলে তো তেনে ক্ষেত্ৰত আপোনাৰ হাজবেণ্ডে যদি লোন লয় তেনে ক্ষেত্ৰত আপোনাৰ নম্বৰটো কেনেবাকৈ যিহেতু লিংক হৈ থকাৰ বাবে বা সেই সমস্যাটো হৈছে তো আপোনাক ডাইৰেক্ট যিটো এই পইচাটো হল কৰি দিয়া হৈছে তো কিছুমানে এনেকুৱা অসুবিধাৰ বাবে যিটো পইচাটো উলিয়াব পৰা নাই তো এইটোও ক'ব খুজিছোঁ আপোনালোকে আপোনাৰ যিটো পইচা আছে আগৰ যিটো হল কৰা পইচা আছে সেই পইচাটো আপোনালোকৰ যদি হল আপোনাৰ যদি মাইনাছ হৈ থাকে বা আপোনাৰ যদি লোন থাকে তেনে ক্ষেত্ৰত আপোনাৰ পইচাটো কাটি লৈ যায় তো তাৰ ক্ষেত্ৰত যিটো পইচাটো আপোনালোকে নাপায় তো এতিয়া ইয়াৰ বাবে আপোনালোকে এপ্লিকেশ্যন লিখিব লাগিব বা কোড কৰিব লাগিব কিবা কিবি যিটো প্ৰচেছ আছে তো মই ইমান নাজানো তো যেটো ক'ব খুজিছোঁ আপোনালোকৰ যদি আঁচনিৰ ধন আপোনাৰ নিজৰ টকা হয় তেনেহ'লে আপুনি নিশ্চয় উলিয়াব পাৰিব আৰু মামাৰ যিটো সকলোৰে একাউণ্টত এই পইচাটো সোমাই দিছে তো কিছুমানৰ এই প্ৰব্লেমটো হোৱা দেখা গৈছে যেটো বহুতে কৈছে যে পইচাটো সোমোৱা নাই বা হল হৈ আছে তো তাৰ কাৰণে আপোনালোকে বেংকৰ কৰ্তৃপক্ষৰ লগত আপুনি যোগাযোগ কৰক কিহৰ বাবে এই পইচাটো কটা হৈছে আপোনাৰ কিহৰ লোন আছে কিন্তু যেহেতু আপোনালোকৰ নামত যদি লোন নাই তেনেহ'লে এই পইচাটো হল কৰিব নোৱাৰে আৰু আপোনাৰ যদি নামত যদি কোনো ধৰণৰ লোন থাকে তেনে ক্ষেত্ৰতহে আপোনাৰ পইচাটো হল কৰা হয় কিন্তু আপোনাৰ হাজবেণ্ডৰ ক্ষেত্ৰত যেটো মই ক'ব খোজা নাই কিন্তু আপোনাৰ যদি সকলো ঠিকে আছে তেনেহ'লে আপুনি নিশ্চয় এই পইচাটো উলিয়াব পাৰিব আৰু যেটো মামাই কৈছে যে সকলো মহিলাকে যেটো লাখপতি বাইদেউসকলক 10,000 টকাকৈ চেক প্ৰদান কৰি আহিছে আৰু প্ৰতিখন জিলাৰ পৰা যেহেতু মামাই এই পইচা দি আহিছে আৰু কিছুমানে পোৱা নাই কিছুমানে পাইছে তো নোপোৱাসকলে আপোনালোকে বেংকৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰক তেখেতসকলে যেহেতু এই কথাটো গম পাব আৰু যদি তেখেতসকলে এই একশ্যনটো আপোনালোকৰ যদি কোনো গুৰুত্ব দিয়া নাই তেনেহ'লে আপুনি এজন ধৰক কোৰ্টত গৈ আপুনি এফিডেভিট কৰিব লাগিব বা এফিডেভিট বনাব লাগিব কিবা কিবি যেটো প্ৰচেছ আছে তো তেনেকৈ আপোনালোকে এই পইচাটো লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আজি আপোনালোকক যেটো এই দুটাকৈ খবৰ আপোনালোকক আজি জনালোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।